বাতৰি কাগজৰ নিউজত পঢ়ি দেখিলোঁ যে ভূপেন বৰা ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ দলৰ মানুহে কৈছে যে উপ নিৰ্বাচন অকলে খেলিব লাগে। তেওঁলোকৰ দলৰ কমিটিবিলাকে কৈছে যে উপ নিৰ্বাচন একেলগে খেলিব লাগে। আৰু ভূপেন বৰাই তাকে ছাপোৰ্ট কৰি আচলতে এটা বাক্য কৈছে যে যোৱাবাৰ আমি চিবলি এৰি দিছিলোঁ BPF-ক, এতিয়া নাই। যোৱাবাৰ আমি CPI-ML-ক বিহালী এৰি দিছিলোঁ, কিন্তু বিহালীত তেওঁলোকে আমাতকৈও বেয়া কৰিলে। গতিকে এটোৰ পৰা প্ৰমাণিত হয়, এটোৰ পৰা ধাৰণা কৰিব পাৰি, আজিৰ প্ৰেছ মিট যিহেতু মই শুনা নাই, এটোৰ পৰা ধাৰণা কৰিব পাৰি যে ভূপেন বৰা ডাঙৰীয়াই আচলতে এই 5খন বিধানসভাৰ উপ নিৰ্বাচনত অকলে খেলাৰ কথাটোকে মোটামুটি ক'ব খুজিছে। যদি ভূপেন বৰা ডাঙৰীয়াই সঁচাকৈ এই 5খন বিধানসভা ইলেকশ্যন অকলে খেলিব খুজিছে, খেলিব পাৰে, তেতিয়াহ'লে ডেফিনেটলি আমাৰ তেখেতসকলৰ প্ৰতি অকলে খেলিলে নিশ্চিতভাৱে আমাৰ সহযোগিতা নাথাকিব। কিন্তু ভূপেন বৰাৰ কাৰণে ডাঙৰ সুযোগ আছিলে, কংগ্ৰেছ দলৰ কাৰণে বিশেষ সুযোগ আছিলে যে আটাইকেইটা ৰাজনৈতিক বিৰোধী দলৰ লগত, যাৰ লগত ঐক্যমঞ্চ হৈছিলে, তেওঁলোকৰ লগত কথা পাতি থ'লে কিজানি কংগ্ৰেছ দলকে উপ নিৰ্বাচনত সকলো ৰাজনৈতিক দলে সমৰ্থনে দিলেহেঁতেন। গতিকে তেওঁলোকে সকলোৰে সহযোগত এইবাৰ উপ নিৰ্বাচনটো হয়তো খেলিব পাৰিলেহেঁতেন। কিন্তু কি কাৰণত উভত গুৰে নাচিছে মইতো নাজানো, কি কাৰণে উভত গুৰে নাচিছে সেইটো কথাটো মই নাজানো। কিয়নো আগতীয়াকৈ অকলে খেলাৰ কথা কৈছে এইটো আমি নাজানো। কিন্তু আমি এইটো কথা জানো যে 2024 চনত কংগ্ৰেছ দলৰ অসমত যে অলপ অৱস্থাটো ভাল হৈছে, ভাল হোৱাৰ মূলতে হ'ল বিৰোধী ঐক্যমঞ্চ। আমি দেখিছোঁ যে একদম মানুহে অপেনলি কয়, আমাৰ আগত অপেনলি মিটিঙতে কয় যে আমাৰ কংগ্ৰেছৰ ওপৰত আস্থা নাই, কিন্তু আপোনালোক সকলো লগ লাগিছে কাৰণে আমি বিজেপিক হৰুৱাবলৈ এইবাৰ ভোট দিম। আৰু আজিৰ দিনটোলৈকে ৰাইজৰ দলে উপ নিৰ্বাচন খেলিব নে নেখেলিব এই সিদ্ধান্ত লোৱাই নাই, এই সিদ্ধান্ত আজিলৈকে লোৱাই নাই। কংগ্ৰেছে কথাবিলাক বুজি লোৱা দৰকাৰ, অহংকাৰ কৰিব এতিয়াই হোৱা নাই। আকৌ আমি সকলোৱে মিলিজুলি বিজেপিক হৰুৱাব লাগিব, বিজেপিক হৰুৱাটো আমাৰ পবিত্ৰ কৰ্তব্য। বিজেপিক যদি আমি পৰাজিত কৰিব নোৱাৰোঁ, অসম কোনোপধ্যে নাবাচে। যে 2024 চনত আমাৰ বিৰোধীৰ প্ৰতি যিটো মানুহৰ ভাল ভাৱ আহিছে, এইটো ঐক্যবদ্ধ হোৱাৰ কাৰণে আহিছে। আমি একলগ হৈ নিৰ্বাচন খেলাৰ কাৰণে আমাৰ প্ৰতি সকলোৰে মনোভাৱ ভাল হৈছে। এটা বিজেপিৰ বিৰুদ্ধে লাহে লাহে অসমৰ মানুহে অৱস্থান লৈছে। এই সময়ত যদি বিৰোধী ঐক্যমঞ্চই পৃথককৈ নিৰ্বাচন খেলি, প্ৰত্যেকটো দলে যদি পৃথককৈ নিৰ্বাচন খেলে, আকৌ যদি আমাৰ মাজত অনৈক্যটো দেখুৱাই দিয়ে, তেতিয়াহ'লে এইটো কিন্তু অসমৰ কাৰণে 2026 চনৰ নিৰ্বাচনৰ কাৰণে ডাঙৰ লোকচান হ'ব। সেইকাৰণে মই ভাবোঁ যে যদি সঁচাকৈ কংগ্ৰেছে অকলে নিৰ্বাচন খেলিম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকে ঐতিহাসিক ভুল কৰিছে। আৰু এইটোৱে তেওঁলোকক অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত চিৰকালৰ কাৰণে এই বিজেপি কংগ্ৰেছ দলটোৰ প্ৰতি মানুহৰ ধাৰণা বেয়া কৰিছে।